আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন মাতৃ আৰু সন্তানৰ সম্পৰ্ক কেনেকুৱা সেয়া হয়তো ভাষাৰে বুজাবলৈ ভাষা বা শব্দৰ অভাৱ হ'ব কিন্তু তেনে এগৰাকী মাতৃয়ে নিজৰ কোলাৰ কেঁচুৱাক জানো পাহৰিব পাৰে তাকো ফোনত কথা পাতি হয় ফোনত কথা পাতিয়েই নিজৰ সন্তানক পাৰ্কলৈ ফুৰাবলৈ নি নিজৰ মাতৃয়ে পাহৰি পেলালে সন্তানক এৰি ফোনত কথা পাতি গুচি গ'ল মাতৃ তাৰ পিছত কি হ'ল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আজব দুনিয়াত এনেকুৱা এক আজব ঘটনাই সংঘটিত হৈছে মাতৃ সন্তান তাকো এটি কুলাৰ কেঁচুৱা যি কুলাৰ কেঁচুৱাৰ মনোৰঞ্জনৰ বাবে এগৰাকী মাতৃয়ে পাৰ্কলৈ ফুৰাবলৈ গৈছে কিন্তু সেই সন্তানক পাৰ্কত এৰি কাৰোবাৰ লগত কথা পাতি কাৰোবাৰ লগত ফোনত পৰচৰ্চা কৰি যে নিজৰ সন্তানকো মাতৃয়ে পাহৰি সন্তানক পাৰ্কত এৰি থৈ গুচি আহিব পাৰে এয়া কেনেকুৱা ধৰণৰ ঘটনা এয়াও জানো সম্ভৱ হ'ব পাৰে এগৰাকী মাতৃৰ বাবে আৰু তেনেকুৱা এটা ঘটনাই এই মুহূৰ্তত সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰি আছে তেনেকুৱা এটা ঘটনাৰ দৃশ্যই সৰ্বত্ৰে ভাইৰেল হোৱা পৰিলক্ষিত হৈছে সোশ্যাল মিডিয়াত ভাইৰেল হৈছে নেটিজেন সকল ব্যস্ত হৈ পৰিছে সোশ্যাল মিডিয়া প্লেটফৰ্মত এই বিষয়টোক লৈ চৰ্চা কৰাত ডিজিটেল যুগ ডিজিটেল দুনিয়া এতিয়া সাম্প্ৰতিক সময়ৰ ডিজিটেল বিশ্ব বা ডিজিটেল জগত বা ডিজিটেল দুনিয়াই সকলোকে কেনেদৰে প্ৰভাৱিত কৰিছে তাৰে হ'ল এক জ্বলন্ত ঘটনা বা উদাহৰণ এয়া এই ডিজিটেল জগতখনে বা ডিজিটেল বিশ্বখনে যে মানুহৰ ব্যক্তিগত জীৱনক এনেদৰে প্ৰভাৱিত কৰিছে তাৰেই হ'ল জ্বলন্ত নিদৰ্শন এয়া ফোন মোবাইল ফোন আৱিষ্কাৰ কিয় হৈছিল মোবাইল ফোনৰ আৱিষ্কাৰ এই কাৰণে যে সকলো মানুহক ওচৰ চপায়না মোবাইল ফোনৰ জৰিয়তে এই টেলিফোনৰ মাধ্যমৰ জৰিয়তে মোবাইলৰ মাধ্যমৰ জৰিয়তে সকলোকে একেলগে এটা গ্লোবেল ভিলেজ যাক কোৱা হয় সেই গ্লোবেল ভিলেজত সকলোকে অনাৰ এটা বিশেষ মাধ্যম বা সেই বিষয়টোক লক্ষ্য কৰিয়েই মোবাইলৰ আৱিষ্কাৰ হৈছিল বা টেলিফোনৰ আৱিষ্কাৰ হৈছিল কিন্তু সেই মোবাইল ফোনৰ বাবে আপোনজনকো কোনোবাই পাহৰি যাব পাৰেনে তাকো নিজৰ কোলাৰ কেঁচুৱাটোক নিজৰ সন্তানটোক প্ৰথমে কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিম ভাইৰেল হোৱা কিছু দৃশ্য ভাইৰেল হোৱাৰ কিছু আলোকচিত্ৰ হেয়া আমাৰ মাজত আছে আমি আহক চাও আপোনালোকক দেখুৱাও কেনেদৰে মাতৃয়ে পাহৰি গ'ল নিজৰ সন্তানটিক পাৰ্কত ফুৰাবলৈ গৈ এটা দৃশ্য কিছু অস্পষ্ট হৈছে যদিও আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব ভাইৰেল হোৱা এখন ফটো ইয়াত য'ত দেখিবলৈ পোৱা হৈছে মাতৃগৰাকীয়ে এনেদৰে ফোনত কথা পাতি গৈ আছে এইগৰাকী হ'ল সেইগৰাকী মাতৃ যে সন্তানক পাৰ্কলৈ ফুৰাবলৈ নিছিল মাতৃগৰাকীয়ে ফোনত কথা পাতি গৈ আছে আগবাঢ়ি গৈ আছে অৰ্থাৎ পাৰ্কত ইতিমধ্যে নিজৰ সন্তানটিক এৰি থৈছে নিজৰ সন্তানটিক পাৰ্কত এৰি মাতৃয়ে ফোনত কাৰোবাৰ লগত পৰচৰ্চাই হওক বা ফোনত কথা পাতি এনেদৰে আগবাঢ়ি গৈছে পাৰ্কৰ পৰা ওলাই গৈছে আৰু তাৰ পিছত অন্য এগৰাকী ব্যক্তিয়ে এনেদৰে কুলাত কেঁচুৱাটিলৈ মাকৰ পাছে দৌৰিছে দেখুৱাইছো সেই ব্যক্তিগৰাকী এগৰাকী সহৃদয়বান ব্যক্তি যাৰ এই সমগ্ৰ ঘটনাটো দৃষ্টিগোচৰ হ'ল আৰু তাৰ পিছতে এইগৰাকী ব্যক্তিৰ তৎপৰতাত সন্তানটিক পাৰ্কৰ পৰা কোচত উঠাই কুলাত লৈ মাতৃৰ পিছে দৌৰিলে মাতৃক মাথো চিঞৰিছে কিন্তু মাতৃৰ কোনো কাণ সাৰেই নাই কোনো সঁহাৰিয়েই নাই পিছে কুলাত কেঁচুৱালৈ এই মানুহজনে মাতৃক বিচাৰি দৌৰিছে ঢপলিয়াই গৈছে চাওক হাত উঠাই মাকক মাতি আছে এটা কেঁচুৱা হয়তো 5-6 মহীয়া এটা কেঁচুৱা এই কেঁচুৱাটিক লৈ সেইগৰাকী ব্যক্তিৰ মহানুভৱতা এই ব্যক্তিগৰাকীয়ে পাৰ্কৰ পৰা কেঁচুৱাটো বুটলি লৈছে কাৰণ হয়তো ব্যক্তিগৰাকীয়ে প্ৰত্যক্ষ কৰিছিল সেই মহিলাগৰাকীৰে সন্তান সেই মহিলাগৰাকী ফুৰাবলৈ আনিছিল আৰু তাৰ পিছত মহিলাগৰাকীক অনুকৰণ কৰি কুলাত কেঁচুৱাটো লৈ মহিলাগৰাকীক চিঞৰি মাতিছে এইগৰাকী ব্যক্তিয়ে কিন্তু তাৰ পিছতো কোনো ধৰণৰ কাণ সাৰ নাই মহিলাগৰাকী ব্যস্ত নিজৰ মোবাইল জগতত মোবাইল দুনিয়াত নিজৰ মোবাইল দুনিয়াত ব্যস্ত মহিলাগৰাকীয়ে ফোনত কথা পাতি মাথো আগুৱাই গ'ল লৰালৰিকৈ আৰু তাৰ পিছত যেতিয়া মহিলাগৰাকীৰ ওচৰ পালে তেতিয়া চাওক এনেদৰে ব্যক্তিগৰাকীৰ কোলাৰ পৰা কেঁচুৱাটো সমজি ল'লে মাতৃয়ে ব্যক্তিগৰাকীক মাতৃয়ে ক'লে যে মই পাহৰিয়ে গৈছিলোঁ এয়া কেনেকুৱা ধৰণৰ সম্ভৱ এয়া কেনেকুৱা ধৰণৰ কথা যে এগৰাকী মাতৃয়ে যি সন্তানৰ বাবে পাৰ্কলৈ আহিছিল সেই সন্তানক পাৰ্কতে এৰি ফোনত ব্যস্ত হৈ পাৰ্কৰ পৰা ওলাই আহিল এয়া সুস্থ মানসিকতাৰ হ'ব পাৰে নেকি নে এয়া পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত হৈছে
তাকে লৈও চৰ্চা চলিছে ছ'চিয়েল মিডিয়াত নেটিজেনসকলৰ মাজত চাওক কেনেদৰে ইয়া কোলাত কেঁচুৱাটি লৈ মাকৰ পিছে পিছে যোৱা মহিলাগৰাকীৰ পিছে পিছে যোৱা মানুহজনে অৱশেষত মহিলাগৰাকীক গতাই দিলে নিজৰ সন্তানটিক আৰু তাৰ পিছতে সন্নিত ঘূৰি আহিল মহিলাগৰাকীৰ সন্নিত ঘূৰি আহি মহিলাগৰাকীয়ে মানুহজনৰ পৰা নিজৰ কেঁচুৱাটি সমজি ল'লে আৰু আজব দুনিয়াৰ এই আজব খবৰক লৈ এতিয়া ছ'চিয়েল মিডিয়াত সৰ্বত্ৰে চলিছে চৰ্চা এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ সকলো ব্যস্ত ছ'চিয়েল মিডিয়াই ইতিমধ্যে সম্পৰ্কসমূহত যেনে ধৰণৰ প্ৰভাৱ পেলাইছে সম্পৰ্কসমূহক যেন দূৰ কৰি লৈ গৈছে আপোনজনক এই ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে যেন আপোনজনক আপোনজনৰ পৰা দূৰ কৰি লৈ যোৱাৰ এটা পৰিৱেশ বৰ্তমান সকলো আপোনমনা হৈ থাকে ছ'চিয়েল মিডিয়াত বহু মূল্যৱান সময় ছ'চিয়েল মিডিয়াতে মানুহে 24 ঘণ্টাই ব্যস্ত থকা পৰিলক্ষিত হয় আৰু যাৰ বাবে যেন ক্ৰমাৎ লাহে লাহে সমাজৰ পৰা সামাজিক মূল্যবোধ হেৰাই যোৱাৰ উপক্ৰম হৈছে আৰু তাৰেই হৈছে এটা জ্বলন্ত নিদৰ্শন মানৱীয়তাবোধ সামাজিক মূল্যবোধ সকলো যেন আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে যেনেকৈ ডিজিটেল জগতৰ প্ৰভাৱ এনেদৰে এতিয়া দৈনন্দিন জীৱনত ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে আৰু তাৰেই পৰিণাম নেকি এয়া ইতিমধ্যে অভিভাৱক আৰু সন্তানৰ যি এটা সম্পৰ্ক সমান্তৰালকৈ এতিয়া ডিজিটেল যুগৰ যেহেতু কথা আমি কৈয়ে আছোঁ সন্তানক খাদ্য খোৱাৰ ক্ষেত্ৰত নিশাৰ আহাৰ দুপৰীয়াৰ আহাৰ পুৱাৰ আহাৰ খোৱাৰ ক্ষেত্ৰতো মোবাইলটো দিয়া হয় মোবাইলতে সন্তানে দৃশ্য চাই বিভিন্ন ভিডিঅ' চাই আহাৰ গ্ৰহণ কৰিবলগীয়া এটা পৰিৱেশ আৰু যাৰ বাবে নেকি মোবাইলটোৱে এতিয়া একমাত্ৰ আকৰ্ষণ শিশুসকলৰ উঠি অহা প্ৰজন্মৰ বাবে মোবাইলটোৱে হৈছে একমাত্ৰ আকৰ্ষণ কাৰণ আৰম্ভণিতেই পিতৃ মাতৃ বা অভিভাৱকে তেনেকুৱা এটা অভ্যাস গঢ়ি তোলে শিশুসকলৰ সৈতে মোবাইলটো লগত লয় আৰু সেই মোবাইলে এগৰাকী মাতৃয়ে এনেদৰে ফোনত কথা পাতি নিজৰ সন্তানটোক পাহৰি যোৱাৰ এটি ঘটনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৰে মাজত ইতিমধ্যে নেটিজেনসকলে ক'ব বিচাৰিছে এয়া পৰিকল্পিতভাৱে ইচ্ছাকৃতভাৱে মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰিলে ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে নেটিজেনসকলে বহুজনে ক'ব বিচাৰিছে যে এইগৰাকী মহিলাৰ কোনো নৈতিক দায়িত্ব নাই নিজৰ সন্তানটো পোহপাল দিবলৈ বা সন্তান চোৱাচিতা কৰিবলৈ নিজৰ সন্তানক যিগৰাকী মহিলাই পাহৰিব পাৰে সেইগৰাকী মহিলাৰ আসলতে অধিকাৰ নাই সন্তানটিক লগত ৰাখিবলৈ এনেধৰণৰো বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে কাৰণ মহিলাগৰাকীয়ে ইণ্টেনশ্যনেলি ইচ্ছাকৃতভাৱে সন্তানটিক এৰি আহিছে আন একাংশই কৈছে যে শিশুটি কন্যা শিশু আছিল কন্যা শিশু বুলি ভাবিয়েই বোজা বুলি ভাবিয়েই শিশুটিক পাৰ্কত ইচ্ছাকৃতভাৱে এৰি আহিছিল কাৰণ এগৰাকী সুস্থ মহিলা যিনেকি পাৰ্কত লৈ গৈছে সন্তানক ফোনত কথা পাতি কেতিয়াও পাহৰিব নোৱাৰে এগৰাকী সুস্থ মহিলা এয়া ইচ্ছাকৃতভাৱে এই কাণ্ড সংঘটিত কৰিছে আন একাংশই আকৌ কৈছে যে যদি তেনেকুৱা কোনো ইণ্টেনশ্যন আছিল বা তেনেকুৱা ধৰণৰ পৰিকল্পনা আছিল সন্তানটিক এৰি থৈ অহা তেতিয়াহ'লে হয়তো দিনৰ পোহৰত নকৰি আন্ধাৰৰ পোহৰতো তেনেকুৱা কাম কৰিব পাৰিলে হয় একাংশই তেনেদৰে মত পোষণ কৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে এই বিষয়টোক লৈ কিন্তু কোনেও আসলতে গ্ৰহণ কৰিব পৰা নাই এনেকুৱা এটা খবৰ যে এগৰাকী মাতৃয়ে কেনেদৰে সন্তানক এৰি আহিব পাৰে পাৰ্কত ফুৰাবলৈ গৈ পৰচৰ্চাত নিমগ্ন হৈ এইগৰাকী মহিলাৰ এই কাণ্ডই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ অৱশ্যে ভাইৰেল হোৱা এই ভিডিঅ' ভাইৰেল হোৱা এই খবৰ কোন স্থানৰ হয় সেই কথা কিন্তু এতিয়াও প্ৰকাশ পোৱা নাই আমি লক্ষ্য ৰাখিম কোন স্থানৰ হয় পৰৱৰ্তী সময়ছোৱাত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম এই স্পৰ্শকাতৰ বিষয়টোক লৈ আপোনাৰ মতামত জনাওক কমেণ্ট ছেকশ্যনত ধন্যবাদ